ৰফিকুলে বিচাৰিছে যে আমি ৰফিকুলৰ লগত মিলি নহ'ল আমি তাতে থাকিলোঁ ৰফিকুল ওলাই আহিল ওলাই অহাৰ পিছতে আমাক আধা ঘণ্টামান পিছত আকৌ ফোন কৰিছে তুমি এটা কাম কৰা বৰতলাত আহা আমি এড্ৰেছ দি আছোঁ সেই এড্ৰেছত আহি যোৱা ঠিক আছে আমি যদি বৰতলাত যাই যদি আমি মিলাব পাৰোঁ আমাৰতো সেইটোৱে চেষ্টা আমাৰ ভাগিনক বচাব লাগে তো এইবাৰ বৰতলাত গৈছোঁ যাৱাৰ পিছত মানে ঘৰতে সোমাবই দিয়া নাই আমাক ঘৰতে নোসোমাওঁতে আমাক কি কৈ আছে মোবাইলটো ছুইচ অফ কৰি দিয়ক বোলে আমিতো ইয়াতে ডিচিৰ ওচৰত অহা নাই এছ পি এইটো আমি চফিয়াৰৰ ঘৰত গৈছিলোঁ তে এবাৰ ঘৰত যোৱাৰ পিছত মানে মোবাইলটো কাঢ়ি লোৱা নাই যেনিবা ছুইচ অফ কৰি তাৰ সন্মুখত টেবুল এটা আছিল টেবুলত ৰাখিব দিছে মোবাইলটো তে মোবাইলটো ৰাখিব দিছে মানে চফিয়াৰৰো সেনেকুৱা ধৰণেৰে কথা এটা মোটা এটা ডিমন লাগে তাতে মিলি নহ'ল আমি গুচি আহিলোঁ এবাৰ লিংটি চিঙাৰ পৰা ছোৱালীটোৰ মাহীৰ ভেটা ভাই এটা আহিল আহি পেলাই থানাত আহিছিল ফাৰ্ষ্ট থানাত অহাৰ পিছতে ছোৱালীটোৰ বাপেকৰ লগত ফোনত কথা হ'ল কথা পতাৰ পিছতে আমাক কি কৈ আছে তোমাক লৈ আকৌ যাবা দিছে সেইটো ঘৰত আমাক চফিয়াৰৰ ঘৰত এইবাৰো এই ছেম কেছে হ'ল চফিয়ৰ কোন চফিয়ৰ স্পৰ্টিং নিউজৰ কিবা সাংবাদিক বুলি শুনা পাইছিলোঁ আৰু কি হা সাংবাদিক বুলি আমি তাতে গৈ কি হ'ল ছেম কেছ আমি যেতিয়া ঘৰত সোমাৰ লগে লগে আপোনালোকৰ মোবাইলটো ছুইচ অফ কৰি দিয়ক ৰফিকুলে কৈ আছে আৰু আপোনাৰ এই চফিয়ৰ কি কৈ আছে এই দুটা মানুহে মানে এই ডিমাণ্ডৰ কাৰণে কিমান টকা মানে তাতে উল্লেখ কৰা নাই পইচাটো মানে মোটা এটা ডিমাণ্ড লাগে আৰু কি ছোৱালীটোৰ ভৱিষ্যতৰ কাৰণে মোটা এটা ডিমাণ্ড লাগে আৰু কি হয় আমি মানুহ আছোঁ আমি ভালেখিনি মানুহ আছোঁ তোমাৰ ল'ৰাটো মানে জিন্দগী পচি যাব জেলত যদি আমাৰ লগত এইখিনি মিলি হোৱা তেনেহ'লে বাচিব পাৰে আৰু কি মানে এইটো এনেকুৱা ধৰণৰ মানে কথা হৈছিল প্ৰথমে মোক নীলিবাৰী মাতিছিল ছোৱালীৰ দেউতাকে তাৰমানে ইয়াৰ পৰা মোক নাম্বাৰটো দি গৈছিল যে আপোনাৰ লগত মোৰ অলপ কথা পাতিম তাৰপিছত মই নীলিবাৰী গ'লোঁ নীলিবাৰী যোৱাৰ পিছত মোৰ ৰফিকুলৰ লগত লগ হ'ল পিছত ৰফিকুলৰ লগত মই কথা পাতিলোঁ তেতিয়া ৰফিকুলে মোক ক'লে যে ছোৱালীৰ এটা লাইভ আছে আমি কিন্তু ছোৱালীক তাত নিদিওঁ তো ছোৱালীৰ লাইভৰ কাৰণে আপোনালোকে চিন্তা কৰিব লাগে যদি পাৰে আপোনালোকে মোক আগত ক'ব দিলে আপোনালোকে কিমান দিব পাৰিব যে আমিতো দিব নোৱাৰিম আমাৰ হাতত তেনেকুৱা কোনো ধন নাই সি পিছত ক'লে যদি ছোৱালীৰ ভৱিষ্যত গঢ়িবৰ কাৰণে যদি দিয়ে তেনেহ'লে আমি 4 মান হ'লে আমি সেইটো মিলাব পাৰিম 4 হয় এনেকুৱা ক'লে তাৰপিছত আমি অমান্তি হৈ তাতে থাকিলোঁ ঠিক তাৰে আধা ঘণ্টামান পিছত ছোৱালীৰ দেউতাকে আমাক আৰু এবাৰ ফোন কৰিলে যে আপোনালোকে বৰতলা চফিয়ৰৰ ঘৰত আহক আমিতো চিনি নাপাওঁ তাৰপিছত বিচাৰি চফিয়ৰৰ ঘৰত গ'লোঁ যোৱাৰ পিছত তাৰ ঘৰত আমাৰ মোবাইল চব ছুইচ অফ কৰি ৰাখিব দিলে আমি ছুইচ অফ কৰি তাত থ'লোঁ থোৱাৰ পিছত চফিয়ৰে আমাক সুধিলে যে আপোনালোকে কি চিন্তাধাৰা কৰি আহিছে আমাৰতো একো চিন্তাধাৰা নাই আমাৰ কথা হ'ল ছোৱালী যদি এতিয়া মাইনৰ আছে 2 বছৰ বয়স কম আছে তেনেহ'লে 2 বছৰ পিছত আমি ৰিলেশ্যনশ্বিপহে কৰিব পাৰিম ইয়াৰ বাহিৰে আমাৰ অন্য বেলেগ কোনো চিন্তা নাই হয় নহয় ছোৱালীৰ লাইফৰ কাৰণে যদি আপোনালোকে কিবা ব্যৱস্থা কৰিব পাৰে তেনেহ'লে আমি সেইটো চাম আৰু যদি ব্যৱস্থা কৰিব নোৱাৰে তেনেহ'লে ল'ৰাৰ নামত যোনটো কেছ কৰা হৈছে এই কেছটো বেল নহ'ব হয়তো 14 বছৰ জেল খাটিব লগা হ'ব পাৰে আৰু মোক ক'লে আপোনালোকে মোক চিনি পায় নেকি মইতো চিনি নাপাওঁ মই আব্বাছৰ ভাগিন হয় যে আব্বাছৰ বংশৰ মই সকলো চিনি পাওঁ কিন্তু আপোনাক মই চিনি নাপাওঁ হয়তো মই দেখা পাওঁ কিন্তু আপুনি যে আব্বাছৰ বংশৰ মানুহ সেইটো মই আজিহে গম পালোঁ তাৰপিছত তাৰ পৰা মই ৰিটাৰ্ণ উঠি আহিলোঁ যে মোক সুধিলে যে আপোনালোকে একো ফাইনেল লৈ অহা নাই তো মোৰ ওচৰততো ফাইনেল নাই তেনেকুৱা গাৰ্জেনো নাই ইহঁতৰ তাৰপিছত মই উঠি আৰু থানাত আহিলোঁ অহাৰ পিছত ইয়াত মোৰ সেই ছোৱালীৰ মাহীৰ ল'ৰাৰ লগত দেখা হ'ল দেখা হোৱাৰ পিছত সেই ছোৱালীৰ মাহীৰ লগত সিহঁতৰ কাৰোবাৰ লগত যোগাযোগ হ'ল তেতিয়া ছোৱালীৰ মাহীয়ে আৰু এবাৰ মোক লৈ গ'ল সেই চফিয়ৰৰ ঘৰতে দ্বিতীয়বাৰ লৈ যোৱাৰ পিছত সেই একে মন্তব্য তাৰপিছত তাতো মই নাখোজ কৰি তাৰপিছত তাৰ পৰা আমি উঠি আহিছোঁ টকা চফিয়ৰৰ ঘৰত টকাৰ সেনেকুৱা আমাক কোনো নিৰ্ধাৰণ দিয়া নাই যে আমাক ইমান দিব লাগিব সিহঁতে মোক কৈছিল যে ছোৱালীৰ লাইফৰ এটা চিন্তা আছে আমি তাত ল'ৰাৰ লগত কেতিয়াও বিয়া নিদিওঁ যদি ছোৱালীৰ লাইফৰ চিন্তা কৰিব পাৰা তেনেহ'লে সেই বস্তুটো মীমাংসা হ'ব